হাতীমৰা সংক্ৰান্তত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। এজন ৰচন দেউৰী আৰু আনজন হৈছে শচীন গয়াৰী। আজি পুলিচ কাষ্টডিত ৰাখি কালি মানে জেল হাজতলৈ প্ৰেৰণ কৰা হ'ব। আমি এতিয়ালৈ সঠিক ক'ব পৰা নাই, মানে ৰাইজে সন্দেহ কৰিছে বা আমিও সন্দেহ কৰিছোঁ কাৰেণ্ট দি মাৰা বুলি এটা সন্দেহ হয়। আৰু সেইটো ইনভেষ্টিগেশ্যনৰ পিছত ভালকৈ গম পোৱা যাব। আৰু তেখেতসকলে এতিয়াও বেছি ষ্টেটমেণ্টত স্বীকাৰ কৰিছে কাৰেণ্টত শ্বট দি মাৰা বুলি। এতিয়া ইনভেষ্টিগেশ্যনৰ পিছত গোটেইখিনি ওলাই পৰিব। ৰিজাৰ্ভ ফৰেষ্টৰ মাটি, বেদখল কৰা মাটি, আজি 15-20 বছৰ আগতে বেদখল কৰা মাটি সিহঁতে ৰিজাৰ্ভ ফৰেষ্টতে মাটিখিনি। নিশ্চয় সেইটোতো বাপৰে দুটাকে হাতী মাৰিছে, সেইটোতো হেৰি কৰা কথা। একশ্যনটো আমাৰ ফৰেষ্ট যিটো ৱাইল্ড লাইফ হেৰি আছে সেইমতে আপোনাৰ হেৰি কৰা হ'ব, ইহঁতৰ ওপৰত একশ্যন লোৱা হ'ব। আৰু